নতুন মুভি পাঠান লাগি আছে, বল চাওঁগৈ আজি। চাবলৈ পাৰি, কিন্তু টিকেট আগতে কৰা হ'লে ভাল আছিলে। আৰু আজিনো স্কুলৰ পৰা গৈ মেলি আৰু লগালগ টিকেট পাম জানো? বহুত হাউচফুল হৈছে কোৱা শুনিছোঁ, কোটি কোটি টকা কমাইছে। ঐ আজি নেপাবি ঐ, এটা কাম কৰোঁ নহ'লে ব'ল, আজি স্কুলৰ পৰা গৈ মেলি একেলগে আমি অনলাইন টিকেট বুক কৰি লওঁ, তাৰপাছত পিছদিনাখন যামগৈ। লগালগ নাপায় নহয়, এতিয়া চাম বুলি ক'লে এতিয়া কেনেকৈ পাবি আকৌ, নিজে চিন্তা কৰচোন বাৰু। ঐ কিহৰ হুলস্থুল কৰি আছ তহঁতে? আমি পাঠান চোৱাৰ প্লান বনাই আছিলোঁ আকৌ, ব'ল যাওঁ নহ'লে। এটা কথা নহয়, টিকেটটো নাপাম আজি। তাৰপিছত ফেডেলাই কৈছে আকৌ আজি অনলাইন বুক কৰি লওঁ, তেতিয়া কাইলৈ মানকৈ যাব পাৰিম বুলি। অনলাইন বুক কৰিলেহে পাবি, কাইলৈ পৰহিলৈ মানকৈ। কিন্তু আমাৰ ঘৰত আকৌ অকল ডক্টৰ বেজবৰুৱা বুলিয়ে শুনি আছোঁ এইকেইদিন। নতুন ফিল্ম এখন আহি আছে বোলে অসমীয়া, এই 3 তাৰিখে ৰিলিজ হ'ব নেকি বুলি কৈছে। সেইকাৰণে সেইখনকে চাবলৈ যাম বুলি কৈ আছে মাহঁতে। পাঠান চাবলৈ নাযায় হেনো, কি পাঠা চাই নেকি বোলে এনেকৈ কৈছে দেখোন। কি যে কৰোঁ নহয় বুজিয়ে নাপাওঁ। এতিয়া মা পাপাইতো মোক সেইফালেহে নিব। আমাৰ সেইফালে মাহঁতেতো কৈছে, আকৌ এইফালে গজেন্দা, তাৰপিছত ককা, এই গোটেইখিনিয়ে ডাক্তৰ বেজবৰুৱাই চাব বোলে। এতিয়া কি যে কৰোঁ নহয়, এনেই ফিল্ম চাবলৈ গ'লে একেলগে গ'লে ভাল লাগে লগে ভাগে। এনেনো আমি কেইটাইনো চাব যাবতো পাৰিম, কিন্তু ভাল লাগে ন চবে গ'লে। মই সেইকাৰণে ভাবিছিলোঁ আৰু একেলগে চাম বুলি। কি যে হ'ব নহয়, অলপ মনাব লাগিব সিহঁতক যে ডাক্তৰ বেজবৰুৱা আমি নাচাওঁ, এতিয়া পাঠানেই চাম বুলি। তহঁতি আজি ঘৰত কৈ যাবি দেই, কবিগৈ কোনে কোনে কাক কাৰ ঘৰত কি চাম বুলি কৈছে। এতিয়া ব'ল যাওঁ, দেৰি হৈছে। ও মইনা কোন বিধাতাই সাজিলে তোমাৰ পদম চকুতি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি। খেপৰ দেউতা, আপুনি ইমান দিনতেই ৰোমান্টিক হৈ আছে যে আজি? আয়ো কি ৰোমান্টিক হোৱা দেখিলানো মোক? হয় মই গানহে গাইছোঁ। নহয় অইন দিনে যে আপুনি গান চান একো নাগায়, আজি হঠাতে মুখত ইমান ধুনীয়া ধুনীয়া গান ওলাই আছে, সেইকাৰণেহে সুধিছোঁ। আচ্ছা, তুমি মানে গানটো শুনিও ধৰিব নোৱাৰিলা নহয় জানো? আচলতে মই গানটো কি কাৰণে গাইছোঁ বাৰু কোৱাচোন? কাইলৈ নতুন মুভি ডক্টৰ বেজবৰুৱা আহি আছে, আৰু সেইকাৰণে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' মই চাম বুলি ভাবিছোঁ। মই বহুত এক্সাইটেড হৈ আছোঁ। মই অলৰেডি অনলাইন টিকেট বুক কৰিলোৱেই, সেইকাৰণেহে মনটো ভাল লাগি আছে। আৰু তুমি সদায় হালা কৰা নহয় ছুটি নাপাওঁ বুলি, আজি তোমাৰ কাৰণে সময় উলিয়াইছোঁ। ওলাবা কাইলৈ, যাম, খেপকো ক'বা। ইমান দিনৰ মূৰত মই চিনেমা চাবলৈ যাম। আপুনি মোক আগতেই নিছিলে বিয়াৰ আগত, এতিয়াতো আৰু ক'ত আৰু সেইবিলাক দেখোন নেদেখুৱাই। আজি মোৰ মনটো খুব ভাল লাগিছে দেই, মই যাবলৈ পাম। আৰু হেৰি নহয়, ভালে কৰিছে আপুনি অসমীয়া চিনেমাৰ কাৰণে টিকেট কাটিছে। আমি অসমীয়া মানুহবোৰে অসমীয়া চিনেমা নাচালে আৰু কি বেলেগ চাম নেকি, নহয় জানো? আকৌ কি বোলে পাঠান নে কি লাগি আছে, এইবিলাক চাবলৈ নাই দেই। আমি অসমীয়া মানুহ অসমীয়া চিনেমাকে চাম। খেপক লৈ যাম আমাৰ লগতে। এতিয়া যোৱা, ভাত বাঢ়াগৈ, মই ডিউটিৰ পৰা আহিলোঁ নহয়, বহুত ভোক লাগিছে এতিয়া। বাহুগৈ ৰ'ব, মই আজি আপোনাৰ কাৰণে পাঠা ছাগলীৰ মাংস বনাই থৈছোঁ। আহিলি তই? আহিলোঁ দেই, ইমান ভোক লাগিছে, দিয়াচোন ভাত খাবলৈ। আৰু অকণমান আগত অহা হ'লে দেউতাৰ লগতে খাব পাৰিলিহেঁতেন। মই আজি পাঠা মাংস বনাই থৈছোঁ, তই বিৰাট ভাল পাবি খাই, একদম কোমল হৈছে নহয়। পাঠা? তুমি কেনেকৈ গম পালানো মা? কি পাঠা নকওঁ, পাঠা ছাগলী মাংস বনাই থৈছোঁ তোৰ কাৰণে। সেইটো কথা নহয়। মই যে এই নতুন মুভি পাঠান যে লাগি আছে, মই সেইখনৰ কথা কৈছা বুলি ভাবিলোঁ। আৰু আজি আমি গোটেইকেইটাই মিলি অনলাইন টিকেট বুক কৰিম নহয়, আমি পাঠান চাবলৈ যাম। একো পাঠান নহয়, দেউতাই অলৰেডি বুক কৰিলেই টিকেট। আমি ডক্টৰ বেজবৰুৱা চাবলৈ যাম, আৰু ওলাবি আমাৰ লগতে। মানা নকৰিবা না, মই লগৰকেইটাৰ লগত অলৰেডি কথা পাতিলোৱেই। আমি পাঠান চাবলৈ যাম, সেইখন ভাল মুভি হয়। একো নহয় দেই, বেছি কথা নকবি। আমি অসমীয়া মানুহ অসমীয়া চিনেমা চাম, কিহৰ পাঠা নকওঁ। মা প্লিজ, অকল এবাৰৰ কাৰণে আমাৰ লগত ব'লা না পাঠান চাবলৈ, তাৰপিছত বেজবৰুৱাও চাম, পাঠানো চাম। দুইখনে ভালেই হয় বাৰু, মই বেয়া বুলি কোৱা নাই নহয়। কিন্তু ব'লা না আমাৰ লগতে আগতে পাঠান চাই আহোঁ। মই লগৰকেইটাক কথা দিলোঁ নহয়, সিহঁতেওতো মোক বেয়া পাবতো। তই যি চাওঁ পাছত চাই থাকিবি, কিন্তু আমাৰ লগত তই আগতে ডক্টৰ বেজবৰুৱাই চাব লাগিব, সেইটো ফাইনেল কথা। মোৰ সদায় এনেকুৱাই হয়, মোক কোনো পইচাও নিদিয়ে টিকেট বুক কৰিবলৈ কাৰণে। চকলেট খোৱাটোতো দূৰৰে কথা, সদায় পাওঁতে মই বাকুলা বাবাৰ ওচৰত সদায় খাবলৈ যাওঁ নেকি? মই মানে একোৱে নাপাওঁ, মানে মোৰ নিজৰ বুলিবলৈ একোৱে নাই এই ঘৰখনত। অকল স্কুল যা, ভাত খা, কিতাপ পঢ়, হোমৱৰ্ক কৰ, অকণমান দেৰি খেলিব যাবলৈ দিব, তাকো অকণমান দেৰি হ'লে খেপ বুলি বিচাৰি ফুৰিব। অকণমানো শান্তিয়ে নাই এই ঘৰখনত, একদম বন্দী জীৱন হৈ গৈছে মোৰ। আকৌ সেইফালে জয়কাল ছাৰৰ গোটেই প্ৰশ্ন সোপা থাকেই, সদায় সুধিবই কিবা নহ'লেও কিবা এটা। একদম মানে মাথা গৰম হৈ যায়, মোৰ একোৱে নোহোৱা হৈছে। ফিল্মখন যে বহুত ভাল হৈছে বুলি কোৱা শুনিছোঁ, আৰু তাত যে কিবা খাবি নেখাওঁ হয়? দস্তি, প্লান কেঞ্চেল। আমাৰ মা আৰু দেউতাই ডক্টৰ বেজবৰুৱা চাবলৈ যাব বোলে, আৰু অলৰেডি টিকেট কৰিলে, মোৰ কাৰণেও কৰি দিলে। আৰু কৈছে যে মোক ওলাব দিছে লগত, আৰু পাৰিলে কৈছে যে তহঁতকো লগত যাবলৈ দিছে, আৰু পাঠান চাবলৈ মানা কৰিছে। এতিয়া মই কেনেকৈ বুজাম বাৰু কচোন? আমি আগতে কথা পতা আছিল, আৰু পাঠান মুভিখন যে কিমান ছুপাৰ ডুপাৰ হিট মাৰিছে বুলি। আমাৰ মা দেউতাবিলাক যে কেলে বাৰু ইমান আউটডেটেড থাকে বাৰু? কেলে বাৰু বুজি নাপায় যে মুভি চব একেই হয় ন? কেলে বাৰু ডিফাৰেঞ্চিয়েট কৰি আছে বাৰে বাৰে? নহয় নেকি, চবৰে মাক দেউতাক তেনেকুৱা নাথাকে। ফেডেলা আৰু ভোলাহঁতৰ মাক দেউতাকহঁতে অকণমান বুজি পায়েই, এই আমাৰ কেইটাৰহে অকল মা দেউতাকহঁতে বুজি নাপায়। কিবা অকল অসমীয়া চিনেমাই চাবলৈ দিয়ে, কি যে একদম মানে কি কৰিম কচোন? এতিয়া উপায় নোহোৱা হ'ল নহয়।
চা মই কথা এটা কওঁ হা, তহঁতে হালা নকৰিবি কিন্তু যিহেতু তহঁতৰ মা পাপাহঁতেতো ৰেডি কৰিলেই ন চব টিকেটবোৰ বুক কৰিলে চব, তহঁতি এতিয়া চাবলৈ যাবিয়ে, অকল আমাৰ কেইটাহে বুক কৰিবলৈ আছে। একো নাই দে, তহঁতৰ মা দেউতাৰ কথাই হওক, আমি আগতে ডক্টৰ বেজবৰুৱাখনকে চাই আহিম, লাগিলে দুদিনমান পাছত চাম পাঠানখন, কি কথা আছে। সিহঁতিও খুচ আমিও খুচ, আৰু বাকী থাকিল আমাৰ ধৈৰ্য ধৰাৰ কথা। আমিতো ফাৰ্ষ্ট শ্ব'টো নাচালোৱে দেচোন, এই দুদিনমান ৰখিব পাৰিম নহয়। খেপতো ইমান চিন্তা কৰি নাথাকিবি, আৰু মাহঁতক ইমান কামুৰি নাথাকিবি আৰু এইবিলাক কথাতে। তাকে কৰিব লাগিব। আচলতে কি জানা নাই, আমাৰ মা দেউতাহঁতৰ ভুল নাই বা তহঁতৰ মা দেউতাহঁতৰো ভুল নাই, ইয়াত কাৰোৱে ভুল নাই। এই ভুল আছে এচাম মানুহৰ, যিবিলাকে এই মানুহৰ মনৰ মাজত যে বেলেগ ধৰণৰ এটা বীজ সিঁচি দিছে। এই মানে ভাগ বতৰুৱা, ধৰ্মৰ কথা, জাতি কথা, কিবা কিবি কৈ চিনেমাখনৰ কথা আবুল তাবুল বকি মেলি মানুহক মানে একেবাৰে কিবা কৰি পেলালে, আকৌ মানে ক'বলৈ নাজানো আৰু। মই আৰু নিউজটো চাই আছোৱে ন, সেইকাৰণে মানুহৰ মনত যে এইবিলাক প্ৰভাৱ পৰিছে, গম পাইছ নাই ফেডেলা? সেইকাৰণেহে আমাৰ মা দেউতাহঁতে তেনেকৈ কৈছে। আবুল তাবুল বকিলেও কিবা হ'ল জানো কচোন? যি হ'ব লগা আছে সেইটোতো হ'বই। এতিয়া এই পাঠান মুভিখন ছুপাৰ ডুপাৰ হিট মাৰিছে, চাচোন। এই যোন এচাম মানুহে যে হালা কৰি আছিলে যে নাচাবি, বেয়া আমুকে তামুকে, এতিয়া কিবা হ'ল জানো? উল্টাই ভালহে হ'ল সিহঁতৰ, সেইকাৰণে বেছি হালা কৰিব নালাগে। এতিয়া কথা হ'ল, আমাৰ সেই মা দেউতাহঁতৰ নিচিনা মানুহবিলাককে অকণমান মনটো ভাল কৰিব লাগিব আৰু। হ'ব দে তেতিয়াহ'লে, তহঁতক এটা টিকেটটো কৰি ল'বি বেজবৰুৱাৰ, আৰু তাৰপিছত আমি কাইলৈ একেলগে চাবলৈ যাম। ডান ডান। অকল পাঠান চাবলৈহে মানুহ ভিৰ ভাবিছিলোঁ, বেজবৰুৱা চাবলৈও মানুহ ভিৰ লাগিছে দেখোন। বঢ়িয়া বঢ়িয়া। দাদা ফিল্মখন আৰম্ভ হ'লে নেকি বাৰু? আমাৰ দেৰি হৈছিলে নহয় অহা। না ভাইটি, দেৰি হোৱা নাই। তোমালোকে একদম আধা ঘণ্টাৰ আগতে আহিছা, একদম বঢ়িয়া সময়। যোৱা ধুনীয়াকৈ একদম আগত খাৰা হৈ থাকা, একদম সময়মতে খুলি দিব। যেতিয়া হলটো একদম সোমাই যাবা ভিতৰত, ধুনীয়াকৈ চিটটো বিচাৰি ল'বা দেই। পিছে মই খোৱা বস্তু নিব পাৰিম নে? মই পানী বটল আৰু খোৱাৰ বস্তু আৰু লগতে চাদা তাদা লৈ আহিছিলোঁ, চাদা মাৰি এই বেজবৰুৱাখনকে চাম বুলি। নহ'লে আমনি লাগিব নহয়, 2 ঘণ্টামানতো চলিব চাগে। আৰে ককা, কি কথা কৈছে এইবোৰ? নাই, চিনেমা হলত এইবোৰ নিব নোৱাৰি। ইয়াত চাদা খোৱা বস্তু একো নিব নোৱাৰে। তই এইবোৰ কি কথা কৈছ? চাদা নোখোৱালৈকে মোৰ চিনেমা চায়ে ভাল নালাগিব। মই চাদা মাৰিয়েই চিনেমা চাব লাগিব। মই আপোনাক ইয়াৰ পৰা যাব দিলেও আপোনাক তাত গেটত কিন্তু চেক কৰি ল'ব, আৰু চেকিঙত ধৰা পৰি গ'লে আপোনাৰ পকেট ফালি দিব কিন্তু, আৰু চাদা টেমা লৈ ল'ব। চালা, মোৰ চাদা টেমা ল'বলৈ কাৰ সাহস আছে? ময়ো চাই ল'ম। কি ৰকমৰ মানুহবিলাক আহে ৰে চিনেমা চাবলৈ? ইমান বছৰৰ মূৰত চিনেমা হললৈ আহিছোঁ, বৰ বেলেগ হৈ গ'ল দেই, আগতে এনেকুৱা নাছিলে। বা মজা। আণ্টি, আজি আপোনালোকৰ কাৰণে আমি পাঠানখন ত্যাগ কৰি আপোনালোকৰ লগত চাবলৈ আহিছোঁ। আপোনালোকে কিন্তু যাব লাগিব আমাৰ লগত আকৌ পাঠান চাবলৈ। যাম, নিশ্চয় যাম, কিয় নাযাম? চিনেমা হলটো আৰু 10 মিনিটৰ পাছত খুলি দিয়া হ'ব দেই। শুনিছে খেপৰ দেউতা, এই চিনেমা হলটো খুলিবলৈ হ'বই। আমি যে খাবলৈ একো নানিলোঁ, যোৱা আকৌ চিপছ কেইটামান লৈ আনকগৈ। সিহঁতে কি খাব নহ'লে? চিপছ খাবলৈ পাম আজি। খেপৰ মাক মই ল'ম বুলি ভাবিছিলোঁ ৰাস্তাত, একেবাৰে পাহৰি থাকিলোঁ নহয়। ৰ'বা, লৈ আনিছোগৈ। নাই ৰ'ব, ইয়াত বাহিৰৰ যিকোনো খোৱা বস্তু নিবলৈ দিয়া নহয়। আৰু আপোনালোকে যদি চিনেমা হলত খাবলৈ বিচাৰে, তেতিয়াহ'লে আমাৰ হলতেই বিক্ৰী কৰা পপকৰ্ণখিনিহে কিনিব লাগিব। বেলেগ বস্তু একো নোৱাৰে নিবলৈ। কথা আকৌ, আমাৰ পপকৰ্ণ খাবলৈ মন নাযাবও পাৰে, সেইকাৰণে বেলেগ বস্তু আমি কিনিম, খাম। আপুনি কোন হয় তেনেকৈ ৰখাবৰ কাৰণে? চক, ভালকৈ কৈছোঁ, বুজি লওক। এইটো আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ভিতৰত পৰে। বৰ বেলেগ দেখোন, কি কৰিম এতিয়া? মা বাদ দিয়া, এইবিলাকৰ লগত বেহেজ কৰি লাভ নাই। আমি ওচৰতে সেই পপকৰ্ণৰ দোকানখন দেখিছিলোৱে, আমি লৈ আনোগৈ। তেতিয়াহ'লে উপায়টো নাই, দেউতাৰ পৰা পইচা লৈ লৈ আনগৈ পপকৰ্ণ। বোৱাৰী, চিনেমা চাবলৈ আহিলা? ককা দেখোন। চিনেমা চাবলৈ আহিলোঁ। এই বহুত বছৰ মূৰত আহিছোঁ নহয়, আমাৰ এওঁ আকৌ সময় নাপায় নহয়। আপোনালোকেও আহিছে ন? ভালে হ'ব, একেলগে চাম। বাইদেউ, তাকে আকৌ বহুত মানে আমনি লাগি যায় যে ঘৰত বহি থাকে এনে, সেইকাৰণে আজি চিনেমা দেখাওঁগে বুলি লৈ আনিলোঁ আৰু। ভালে কৰিলা আকৌ, এতিয়া খুলিবই নহয়। মুভিখন আৰম্ভ হ'লেই, ইমান ভাল লাগিছে চাই। এনেকুৱা মুভি চাবলৈ কাৰণে কপাল লাগিব। ইমান বছৰৰ মূৰত ধুনীয়া অসমীয়া চিনেমা এখন চাবলৈ পাইছোঁ। পপকৰ্ণ খাই চিনেমা চোৱাৰ মজাই বেলেগ। তেতিয়াহ'লে ৰাইজসকল, আজি আমি ডক্টৰ বেজবৰুৱা চাই ল'লোঁ। 2 দিনৰ পাছত আমি পাঠান চাবলৈও যাম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D টুন। বাই বাই।